আমি অসমীয়া নহওঁ দুখীয়া এই কথাটো শুনি আছিলোঁ, সকলোৱে শুনিছে। তো আমি অসমীয়া নহওঁ দুখীয়া কথাটো শুনি আছিলোঁ, এতিয়া প্ৰমাণ হ'ল। আৰু এই কথাখিনি মই নিজে কোৱা নাই দেই, গোটেইখিনি নিউজত দেখিছোঁ, তাৰপিছতে কৈছোঁ যে এতিয়া বৰ্তমান চাৰিওফালে ৰাজনৈতিকৰ মানে হেৰি চলি আছে, ৰাজনীতি যিমান দল আছে অসমত, তো যোনে যোনে টিকেট পাইছে তেওঁলোকে নমিনেশ্যনৰ কাৰণে গৈ আছে, মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু আপোনালোকেতো জানে যেতিয়া নমিনেশ্যনত যায়, নমিনেশ্যনত যোৱাৰ পিছত তেওঁলোকৰ কিমান সম্পত্তি আছে, কিমান বেংকত পইচা জমা আছে, সকলোবিলাক ওলাই পৰে। আৰু এইবিলাক মই নিউজতে দেখিছোঁ কিন্তু। তো তাৰে পিছত ময়ো দেখিলোঁ অসমৰ মানে কাৰ কাৰ কিমান টকা আছে। তো তাৰপিছত মই লক্ষ্য কৰিছোঁ বহুত মানুহে খং কৰি আছে, আৰে তেওঁলোকৰ একাউণ্টত কৰোঁ টকা আছে, আমিতো একো নাপালোঁ, আমাৰ একাউণ্টততো নাই। আপোনালোকক মই কওঁ এই কথাখিনিৰ পৰা দুটা জ্ঞান দিম। প্ৰথম শিক্ষাটো হৈছে যে আপুনি এটা কথা কওক, সকলো মানুহৰে ঘৰৰ মুৰব্বী কোন? দেউতা। আৰু যদি দেউতা নাথাকে তেতিয়াহ'লে ঘৰৰ মুৰব্বী হৈছে মা। এতিয়া আপোনালোকে কওক, মা দেউতাৰ টকা পইচাত ল'ৰা ছোৱালীৰ অধিকাৰ থাকে নে নাথাকে? ডেফিনেটলি থাকে। তো এতিয়া ঘৰৰ মুৰব্বীজনৰ পইচাত যদি ল'ৰা ছোৱালীৰ অধিকাৰ থাকে, তেতিয়াহ'লে আমাৰ সমষ্টিটোৰ মুৰব্বী কোন? ভাবি চাওক, নিজে নিজে, মই নকওঁ, ভাবি চাওক আমাৰ ৰাজ্যখনৰ মুৰব্বী কোন আৰু আমি কোন? বুজি পাইছেনে? তেওঁলোকৰ যিমান টকা আছে সেইবিলাক আমাৰেই দিয়ক, দুখ নকৰিব। হয়তো মানে আমাৰ নিজৰ বেংকত নাই, তেওঁলোকৰ বেংকত আছে, বাট পইচাখিনি আমাৰেই দিয়ক, প্লিজ ডোণ্ট মাইণ্ড, দুখ নকৰিব হা। আৰু ছেকেণ্ড, তেওঁলোকৰ পৰা শিকিব লগা বিষয়টো হৈছে মৰম আৰু ভালপোৱা। কাৰণ আপোনালোকে যদি লক্ষ্য কৰিছে বা যদি নিউজ চাইছে, চাবচোন মানে সকলোৰে পইচা নিজৰ ৱাইফৰ নামত বেছিকৈ আছে। যদি হাজবেণ্ডৰ নামত 3 কৰোৰ, ৱাইফৰ নামত 7 কৰোৰ, যদি হাজবেণ্ডৰ নামত 5 কৰোৰ, ৱাইফৰ নামত 10 কৰোৰ। তো আল্টিমেটলি এইটোৱে বুজি চাওক যে তেওঁলোক ইমান ডাঙৰ মানুহ, তাৰপিছতো নিজৰ ৱাইফক ইমান মৰম কৰে যে নিজতকৈ বেছি পইচা দিছে। আৰু আপোনালোকে কি কৰিছে? দন কাজিয়া নকৰিব। আজিৰ পৰা নিজৰ ৱাইফৰ নামত পইচা জমা কৰা ষ্টাৰ্ট কৰি দিয়ক। ধন্যবাদ।